এয়া আপোনালোকে দেখাই পাইছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ইমান বানপানীতে মানুহ এজন আমাৰ ফ্লেটত ঢুকালে তাৰপিছত পানী বেছিকৈ উঠি যোৱাৰ কাৰণে লিফ্টৰ গ্ৰাউণ্ড ফ্ল'ৰ পানী পূৰা উঠি গ'ল লিফ্টটো বন্ধ কৰি দিব লগা হ'ল আপোনালোকে ভাবক এনেকুৱা সময়ত এজন মানুহ ঢুকালে ঘৰখনৰ পৰিৱেশ কি হ'ব পাৰে মানুহখিনিৰ অৱস্থা কি হ'ব পাৰে না সেই 4টা দহত তেখেত ঢুকাইছে আমি তেখেতৰ কাৰণে একো কৰিব পৰা নাই না কোনোবা আহিব পাৰিছে না বাহিৰৰ অৱস্থা জানে বাহিৰত ইমান ভিৰ মানুহজনক নিব কেনেকৈ গতিকে নিবই নোৱাৰিলে গোটেই অৱস্থাৰ ফ্লেটত যোৱাকালি আৰু ইয়াতকৈ বেছি পানী গতিকে এই চিটুৱেশ্যনত মানুহৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে আৰু এই প্ৰশাসনৰ বিষয়া কিন্তু এইটো এৰিয়ালৈ আজিলৈকে আমি এতিয়ালৈকে বৰ্তমান পানী উঠাৰ পিছত অহা দেখা নাই যেতিয়া আৰম্ভণিতে আহি পেলাই তেওঁলোকে বহুত কথা কৈছিলে আমি সমস্যাৰ সমাধান কৰি দিছোঁ মই এবাৰ আপোনালোকক এটা ইণ্টাৰভিউত কৈছিলোঁ যে ধৈৰ্যৰো এটা সীমা থাকে বুলি এই যে ধৈৰ্যৰ সীমা থাকে বুলি কওঁতে তেওঁলোকে কৈছে বাইদেউ এদিন ধৈৰ্য ধৰক সেই ধৈৰ্য ধৰিয়ে আছিলোঁ আমি ধৈৰ্য সঁচাকৈয়ে ধৰিছিলোঁ কিন্তু তাৰ ফলতো আজি এতিয়া চাওকচোন তেওঁলোকক বিশ্বাস কৰিয়ে ধৈৰ্য ধৰি আছিলোঁ আজি এতিয়া চাওকচোন এই অৱস্থা হৈছে মানুহ ঢুকালেও আমি ওলাই নিব পৰা নাই ইয়াৰ পৰা এই অৱস্থাত আমি তেওঁলোকক বিশ্বাস কৰিয়ে আজি এইখিনি গতি হৈছে আৰু এই পানী গোটেই লোকসকল ঘৰৰ ভিতৰত আবদ্ধ হৈছে আৰু কালি বহু লোক মানে অফিচৰ পৰা আহি পেলাই তেওঁলোক ঘৰ সোমাব নোৱাৰিলে বহুতেই ভাড়া ক'ৰবাত হোটেলত আছে আমাৰ ফ্লেটৰে বহুতকেইজন লোক ফ্লেটত আছে যাৰ হাতত পইচা আছে তেওঁলোকে হোটেলত অকণমান পইচা দি পেলাই বাৰু আছেও যেনিবা ৰাতিটো যাৰ হাতত পইচা পাতি নাই তেওঁলোকে কেনেকৈ ৰাতিটো কটাইছে বহুত লোক আহি পেলাই 1টা বজাত পাইছে 4টা বজাৰ পৰা ওলাই ৰাতি 1টা বজাত পাইছেহি আৰু এটা আটাইতকৈ ডাঙৰ কথা এই পানীখিনি কিন্তু বাহিৰৰ ক'ৰবাৰ পৰা আহিছে ৰঙা পানী গোটেই ৰঙা পানী এই ফ্ল'টো তেওঁলোকে নিশ্চয় উলিয়ালে সমাধা ওলাব যে এই পানীটো ক'ৰ পৰা আহিছে পৰিকল্পনা একো নাই ৰাস্তা ঘাট ওখ কৰিছে তাৰ ফলত কি হৈছে গোটেই আপোনাৰ ডাউন এইফালে হৈ গৈছে মেইন ৰাস্তাটো ওখ কৰি দিছে তলৰবিলাক ডাউন হৈ গৈছে গোটেই পানী আমাৰ এই ৰাস্তা ওখ কৰাৰ ফলতেই আমাৰ ইয়াতে পানী হৈছে তেওঁলোকে ওখ কৰাৰ আগতে ড্ৰেইনেজ ছিষ্টেমটো ঠিক কৰিব লাগিছিলে ইমান সৰু এটা কথাকে তেওঁলোকক আমি বুজাব কিয় লগা হৈছে তেওঁলোকে আগতে ড্ৰেইনটো ঠিক কৰক ড্ৰেইনটো চাফা কৰক অইলৰ পানী যিটো লাইন গৈছে সেইটো চাফা কৰক তাৰ আগতে তেওঁলোকে ৰাস্তা আগতে ওখ কৰি লৈছে এইবিলাক আচলতে তেওঁলোকৰ এটা কি হয় বাজেট আহে ৰাস্তা ওখ কৰিব লাগে তেওঁলোকৰ ঠিকাদাৰৰ লগত লিংক থাকে তেওঁলোকৰ পইচা পাতিৰ ডাঙৰ এটা হিউজ এটা কিবা তেওঁলোকৰ মাজত থাকে লেনা দেনা থাকে যাৰ ফলত সেইবিলাক কাম হৈ যায় কিন্তু বাকী মানুহ যেনেকৈ মৰমৰ তাৰমানে তহঁতি যেনেকৈ মৰমৰ আমাৰ সেইবিলাক লুকআউট নাই তাৰমানে আমাৰ ৰাস্তা ওখ কৰি দিলে ঠিকাদাৰে পইচা পালে কোনোবা প্ৰশাসনে কোনোবাই পইচা পালে এইবিলাক চেইন ছিষ্টেম আমি নাজানো আমি এইবিলাকৰ বিষয়ে নাজানো কিন্তু তাৰ আগতে যে ড্ৰেইন ছিষ্টেমটো কৰিব লাগে যে মানৱতাও যে এটা বস্তু মানৱতা অকল পইচাৰ কথা চিন্তা কৰি তেওঁলোকৰ পকেট গৰম কৰিলে নহয় মানৱতাও যে এটা আছে এইখন সমাজতে মানুহ আমি একেলগে জীয়াই থাকিব লাগিব আমি তেওঁলোকক ভোট দিছোঁ আমিয়ে তেওঁলোকক জিকাইছোঁ গতিকে আমাৰো কাৰণেও যে তেওঁলোকৰ এটা কৰণীয় আছে সেই কথাটো তেওঁলোকে অকণমানো নাভাবিলে এবাৰো নাভাবিলে গতিকে আজি এটলিষ্ট চাওক আহি পেলাই ইয়াতে মানুহ কি অৱস্থাত দুৰ্ভোগত ভুগিছেহি এবাৰ চাওক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি মই জনাব বিচাৰিছোঁ তেওঁলোকে এই সময়তে আহক যেতিয়া পানী হৈছে তেওঁলোকে আমি যেনেকৈ পানী খচি আছোঁ তেওঁলোকে পানী খচি প্ৰতি ঘৰৰ মানুহৰ ঘৰত যাওক মানুহৰ ঘৰৰ দুখ দৰখাবিলাক চাওক আমি সেইটোৱে বিচাৰিছোঁ